নমস্কাৰ আসসালামু আলাইকুম পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ' হ'বলৈ গৈ আছে লখিমপুৰৰ পৰা। নিজৰ বাসগৃহৰ পৰা বহুত দূৰত আহিছো এই ভিডিঅ'ৰ উপস্থাপন দিবলৈ। আহক চাও যে ইয়াত কিমান দামত আপোনালোকে গাড়ী পাব, কিয়নো আমি জানো যে লখিমপুৰত একদম কম দামত গাড়ী বিক্ৰী কৰে। সেকেন্ড হ্যান্ড গাড়ী যদি ল'ব বিচাৰি আছে আপোনালোকে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। লখিমপুৰৰ ক'ত আহিছো সেয়া মই জনাম আৰু প্ৰতিখন গাড়ীৰ বাজেট আপোনালোকক জনাম। আপোনাৰ বাজেটত নিব পাৰিব নে নাই এয়া জানিব পাৰিব। এইগৰাকী কৰ্মৰত দাদা আছে। দাদা আপোনাৰ শুভ নাম জনাব। হয় নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্জল ৰাজখোৱা। মই লখিমপুৰৰ ক'ত আহিছো? বিজি মটৰ্ছ ক'ত আছে? পহুমৰাত হয় আপোনাৰ। আচ্ছা, মেইন ৰোডৰ একদম লগতে না? হয় হয়, ডাইৰেক্ট ষ্টক চাওক আপোনালোকে। সাইডতে এয়া ষ্টক আপোনালোকক দেখুৱাই আছো। ষ্টক চাওক আপোনালোকে। ষ্টক লখিমপুৰত শুনিছো বহুত কম দামত নতুন মডেলৰ গাড়ী পোৱা যায়। হয়, নতুন কণ্ডিশ্যনৰ গাড়ী যদি আপুনি লখিমপুৰৰ পৰা নিব বিচাৰে তেতিয়াহ'লে এয়া বিজি মটৰ্ছৰ উপস্থাপন মই আজি মানে আগবঢ়াই আছোঁ। কেৱল ইমানখিনিয়ে নহয়, আপুনি যদি প্ৰিমিয়াম গাড়ী বিচাৰি আছে প্ৰিমিয়ামো পাব। ইয়াৰ পৰা আৰম্ভ কৰোঁ থাৰৰ পৰা। হয়, এই যে থাৰ আমি দেখি আছোঁ, এয়া কিমান মূল্য কি কথা? এখন আপোনাৰ 2021 চনৰ আপোনাৰ ডিচেম্বৰ মাহৰ গাড়ী। গাড়ী আপোনাৰ ৰানিং খুবেই কম আছে, আপোনাৰ 55,000 মান চলিছে ৰানিং। 55,000 ৰানিং চলিছে। হয়, এখন আমি আপোনাৰ প্ৰাইচ ৰখাইছো আপোনাৰ 11,80,000 টকা। আচ্ছা, আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল আহিলে কিবা এটা চাই দিম। আচ্ছা, কোনো ধৰণৰতো প্ৰব্লেম নাই না? পুৰা সিল পেক আছে গাড়ী, ইঞ্জিন গোটেই বডি অৰিজিনেল পেইণ্টত আছে। গোটেই বডি অৰিজিনেল পেইণ্টত আছে না? ফুল বডি অৰিজিনেল পেইণ্ট, টায়াৰ কণ্ডিশ্যনো খুব গুড আছে। আচ্ছা, টায়াৰ কণ্ডিশ্যন বহুত বঢ়িয়া আছে। ঠিক আছে, নেক্সট এয়া নিছান এখন আছে আপোনাৰ নিছান মেগনাইট। এখন আছে আপোনাৰ 2022 চনৰ গাড়ী। এখন আমি আপোনাৰ 5,65,000 টকা ৰাখিছো। আচ্ছা, আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। আচ্ছা, ঠিক আছে। এখন আছে আপোনাৰ 120 300 আপোনাৰ চানৰুফ আছে, চানৰুফ আছে। আপোনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 25,000। গাড়ী আপোনাৰ আস্কিং ৰখাইছো আমি 7,70,000 টকা। আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব, নহলে চাই দিম কিবা এটা। গাড়ী আপোনাৰ 2024 মডেল হয়। একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, মানে শ্ব'ৰুম হৈ আছে, একদম নতুন কণ্ডিশ্যন। ঠিক আছে, ব্ৰেজা আছে আপোনাৰ 2021 21 মানে 20 লাষ্টৰ হয়। গাড়ী আপোনাৰ চলিছে 65,000 মান। গাড়ী আমি আস্কিং ৰখাইছো 7,40,000 টকা। 7,40,000 টকা। আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। আচ্ছা, ঠিক আছে। নেক্সট এয়া টাটা। এখন আছে আপোনাৰ নেক্সন। এখন আপোনাৰ এক্সজেড হয়। এখন আপোনাৰ 2019 চনৰ মডেল হয়। গাড়ী আপোনাৰ এখন প্ৰাইচ ৰাখিছো আমি 6,30,000 টকা। 6,30,000 টকা না? আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। ঠিক আছে। নেক্সট এয়া আছে আপোনাৰ এস্পেছো VXI প্লাস হয়, টপ মডেলে হয়। গাড়ী আপোনাৰ 2300 লাষ্টৰ হয়। ৰানিং হৈছে আপোনাৰ 40,000 ৰ ভিতৰত আছে। গাড়ী আমি আপোনাৰ আস্কিং প্ৰাইচ ৰখাইছো আপোনাৰ 4,70,000 টকা। আৰু নেগোচিয়েবল হৈ যাব। ঠিক আছে, আমি এতিয়া ভিতৰত দেখুৱাম। ভিতৰত বহুত ষ্টক আছে। ভিতৰৰ পৰা আমি ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। হয়, এখন আছে নেক্সন XM আপোনাৰ 2018 চনৰ মডেল। এখনৰ আপোনাৰ চলিছে আপোনাৰ 65 ৰানিং চলি আছে, 65,000। গাড়ী আমি আপোনাৰ আস্কিং ৰাখিছো আপোনাৰ 5,50,000 টকা। আৰু নেগোচিয়েবল হৈ যাব। ঠিক আছে। নেক্সট এখন আছে আপোনাৰ বেলেনো আলফা মডেল হয়, 2022 মডেল। এখন আপোনাৰ আমি আস্কিং ৰখাইছো 7,30,000 টকা। আচ্ছা, আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। আচ্ছা, নেক্সট এখন আছে i20 স্পৰ্টছ মডেলটো, নিউ মডেল 2021 লাষ্ট হয়, আপোনাৰ 22ৰে হয়, অলমোষ্ট 22ৰ হয় গাড়ী। নিউ মডেল। এখন আপোনাৰ 5,50,000 টকাত আস্কিং প্ৰাইচ ৰাখিছো আমি। আৰু নেগোচিয়েবল হৈ যাব, ললে চাই দিম। নেক্সট এখন আছে ৱেগনাৰ আপোনাৰ 2019 মডেল, আপোনাৰ VXI হয়, 2019 মডেল হয়। গাড়ী চলিছে আপোনাৰ 50 ভিতৰত আছে, 50,000 ৰ ভিতৰত। এখন আপোনাৰ আস্কিং ৰখাইছো আমি 4,60,000 টকা। আচ্ছা, এখন এল্টো কেটেন আছে আপোনাৰ 2023 লাষ্টৰ হয়, 28,000 চলিছে অকল। গাড়ী আপোনাৰ এখন 4,70,000 টকা ৰাখিছো আস্কিং। আচ্ছা, এখন কুইড আছে আপোনাৰ 2020 মডেল হয়। এখন আপোনাৰ আমি প্ৰাইচ ৰখাইছো 2,90,000 টকা। ওকে, পিছফালে আৰু এখন আছে গ্ৰেনাইটেড নিউজ আপোনাৰ নিউ মডেল হয়, আপোনাৰ স্পৰ্টছ মডেল না? গাড়ীৰ ভিতৰটো চাওক, ধুনীয়া আছে ভিতৰটো, একদম টপ মডেল না? টপ মডেলে হয়। আচ্ছা, এখনো আপোনাৰ চলিছে আপোনাৰ 48,000। এখন আপোনাৰ আমি আস্কিং ৰখাইছো আপোনাৰ 5,90,000 টকা ল'ব। 5,90,000 টকা না? আৰু এখন আছে আপোনাৰ নিউজ 2024 হয় আপোনাৰ।
এখন চলিছে আপোনাৰ 45,000 এখনৰ আস্কিং ৰখাইছো আমি 5,30,000 টকা ওকে ইয়া এখন আছে আপোনাৰ মাৰুতি সুজুকি চেলেৰিও VXI প্লাছ হয় এখন ZXI প্লাছ হয় টপ মডেল হয় গাড়ী মডেল ন হলে আপোনাৰ পুশ বুটাম ইচাৰ পৰা ধৰি লৈ এলো ফিলৰ পৰা ধৰি লৈ আপোনাৰ সব আছে গাড়ী টপ মডেল হয় এন্ড্ৰইড সিস্টেম আফটাৰ মাৰ্কেট লোগো আছে না কোম্পানী ফিটিং আচ্ছা ওয়ারেন্টি গ্যারান্টি তো আছে ন কোম্পানী ওয়ারেন্টি আছে নতুন গাড়ীটা মোটামুটি 2021 ৰ গাড়ীটা কোম্পানী ওয়ারেন্টি হ'ব আৰু বাকিখিনি ইঞ্জিন গিয়াৰবক্সৰ ওয়ারেন্টি দিয়ে আপোনালোকে 6 মাহ ওয়ারেন্টি দিও আমি 6 মাহ ওয়ারেন্টি দিও মানে আচ্ছা ইয়াৰ প্ৰাইস এখনৰ প্ৰাইস আপোনাৰ প্ৰাইস আছে আপোনাৰ 5,70,000 টকা আচ্ছা ঠিক আছে আমি এতিয়া ব্ৰেজা দেখুৱাও ব্ৰেজা কিমান মডেল আছে এখনো আপোনাৰ 20 ৰ লাষ্টৰ হয় এখন আপোনাৰ ৰানিং হৈছে আপোনাৰ 55,000 মান আছে ওকে গাড়ী আপোনাৰ এখন আস্কিং ৰখাইছো 7,30,000 টকা আচ্ছা আৰু নেগোচিয়েবল হ'ব হৈ যাব আচ্ছা ঠিক আছে এখন XUV আছে আপোনাৰ 2013 লাষ্ট মডেল হয় গাড়ী আপোনাৰ চলিছে 70 ভিতৰত আছে 70,000 ভিতৰত এখন 5,50,000 টকা ৰখাইছো আমি আস্কিং 5,50,000 আৰু নেগোচিয়েবল কৰি দিম নহলে কিবা এটা চাই দিম ঠিক আছে বলেৰো এখন বলেৰো আছে 2017 মডেল SLX পাৱাৰ প্লাস হয় গাড়ী চলিছে আপোনাৰ 70,000 ৰ ভিতৰত আপোনাৰ এখন 5,80,000 টকা লাষ্ট লৈ যাব পাৰিব 5,80,000 লাষ্ট লৈ যাব পাৰিব ন ঠিক আছে এখন আছে 2012 চনৰ মডেল চলিছে আপোনাৰ 70 ৰ ভিতৰত এখন আপোনাৰ আমি আস্কিং ৰখাইছো 3,80,000 টকা এখন মোটামুটি 360 মানত আহি যাব আপোনাৰ আচ্ছা এয়া এখন আছে স্কৰপিও আপোনাৰ 2014 মডেল হয় GLX মডেলটো এখন আপোনাৰ ৰানিং হল আপোনাৰ মোটামুটি 74,000 হৈ আছে এখন আপোনাৰ 3,70,000 টকাত দি দিম আচ্ছা এয়া এখন i20 আছে 2012 চনৰ আপোনাৰ এখন আমি আপোনাৰ 1,80,000 টকাত দি দিব পাৰিম 1,80,000 ন মানে গাড়ী ৰাখিবলৈ ঠাই নাই আপোনালোকৰ না এসি ৰাখি থৈছে গাড়ী আপোনাৰ পুৰা গাড়ী ৰাখিবলৈ ঠাই নাই চাওক আপোনালোকে 1,80,000ত i20 দি দিছে হয় আচ্ছা এয়া এখন আছে আপোনাৰ 2015 চনৰ চেভ্ৰলেট সেল ইউভাখন হয় আপোনাৰ ৰানিং হৈ গ'ল এখন গাড়ী মোটামুটি 75 মান আছে ওকে এখন আমি একদম পানী ভাৱত দি আছো 1,30,000 টকা 1,30,000 টকাত দি দিব ইয়া হয় 1,30,000 টকাত আপুনি লৈ যাওক এই গাড়ী চাওক আপোনালোকে কতো নাপাব 1,30,000 টকাৰ গাড়ী পাৱাৰ ইনডো পৰা ধৰিলে পাৱাৰ ষ্টিং এসি পাৱাৰ ষ্টিং এসি হিটাৰ সব ইয়াতে আছে সব ওয়ার্কিং কন্ডিশনত আছে 1,30,000 টকাত লৈ যাওক নেক্সট ইয়া এখন আছে আপোনাৰ কিয়া সেলটস একদম টপ মডেল হয় ডিজেল ভাৰ্জন আপোনাৰ গাড়ী চলিছে 45,000 আচ্ছা গাড়ী একদম শোরুম হৈ আছে এখন টিপ টপ আছে না কিয়া টিপ টপ গাড়ী আপোনাৰ আচ্ছা প্রাইস কিমান লগাইছে প্রাইস ৰখাইছো আপোনাৰ 12 লাখ টকা 12 লাখ টকা না আচ্ছা ঠিক আছে নেক্সট এয়া আকৌ গ্ৰেনাইট এখন আছে গ্ৰেনাইট নিয়স আপোনাৰ হোয়াইট কালার এখন আপোনাৰ স্পোর্টস মডেলে হয় এলো হিলো পৰা ধৰিলে সব আছে আপোনাৰ এখন চলিছে আপোনাৰ 50,000 এখন আমি আপোনাৰ লাষ্ট দিব পাৰিম ধক 5,50,000 টকা দিব পাৰিম 5,50,000 টকা না ঠিক আছে নেক্সট আৰু এইফালে আছে আৰু আছে ষ্টক আমাৰ আচ্ছা এয়া ৰেনাল্ট এখন আপোনাৰ ৰিনাল্ট কুইড 2020 চনৰ মডেল গাড়ী এখন আমি কালি আনিছো বহুত টিপটপ গাড়ী আচ্ছা গাড়ী একদম শোরুম হৈ আছে মানে বহুত ধুনিয়া কন্ডিশন হৈ আছে ব্র্যান্ড নিউ নিচিনা হৈ আছে গাড়ী এখন ল'ব পাৰিব আপোনাৰ 3,80,000 টকাত 3,80,000 20 চনৰ গাড়ী কিন্তু গাড়ী বহুত ধুনিয়া হৈ আছে নতুনৰ নিচিনা হৈ আছে এয়া টাটা এখন আছে টাটা টিগোৰ আপোনাৰ 2018 মডেল হয় আচ্ছা এখন আমি 4 লাখ টকাত দি আছো 4 লাখ টকাত দি আছে না আচ্ছা নেক্সট এখন আছে i10 আপোনাৰ i20 ম্যাগনা আপোনাৰ 2016 চনৰ মানৰ হ'ব মডেল গাড়ী রানিং হল 64,000 মান আছে আপুনি এখন আমি 3,70,000 টকাত দি আছো আচ্ছা এয়া এখন আছে আপোনাৰ গ্ৰেন i10 ম্যাগনা 2015 মডেল হয় গাড়ী চলিলে আপোনাৰ 56,000 মান আছে আপোনাৰ এখন আমি দি আছো 3,40,000 টকাত 3,40,000 টকা হয় এখন এস্পেছো আছে 2021 লাষ্ট মডেল হয় আপোনাৰ VXI হয় গাড়ী চলিছে 49,000 মান চলিছে এখন আপোনাৰ আমি প্রাইস ৰখাই 4,30,000 টকা আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো এখন আছে ওয়েগনার VXI মডেল হয় 2017 হয় আপোনাৰ গাড়ী চলিলে 65,000 মান চলিছে ৰানিং এখন আমি আপোনাৰ 3,30,000 টকা ৰাখিছো ওকে ঠিক আছে এখন ৰিনাল্ট কুইড আছে আপোনাৰ 2016 মডেল গাড়ী ৰানিং আছে আপোনাৰ 59 মান আছে
এখন আমি প্ৰাইচ ৰাখিছো আপোনাৰ 2,30,000 টকা। আচ্ছা সব গাড়ীয়ে সিল ইঞ্জিন না? সব সিলে পাব গাড়ী। দেখাই দিয়ক। নেক্সট আমি এইটো পাৰ্টত যাম, যাবলৈ জাগাই নাই ইয়াত, এইফালে ঘূৰি যাব লাগিব। এখন আছে আপোনাৰ চেভ্ৰলেট বিট, আপোনাৰ পেট্ৰলৰ হয়, 2015 মডেল গাড়ী। আপোনাৰ প্ৰাইচ ৰাখিছো আমি এখন আপোনাৰ 1,70,000 টকা। আচ্ছা আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব, ললে চাই দিম আমি। এয়া দেখুৱাই আছো। এখন আছে এল্টো K10 আপোনাৰ, এখন VXI প্লাছ হয়, 2024 লাষ্ট মডেল, মানে 8 মন 7 মন এনেকুৱা হৈছে। আপোনাৰ এখন আমি প্ৰাইচ ৰাখিছো আপোনাৰ 4,80,000 টকা। অকমান স্কেচ আছে গাড়ী, অকমান কাম আছে, মানে যেটো আছে এটো আপোনালোকে কৈ দিয়ে না? সব ক্লিয়াৰ কৰি দিম। আচ্ছা ডেন্টিং পেইন্টিং টাচা ইমান নাই, মানে এক্সিডেন্টাল নাই, সব সিল পাব। আচ্ছা এয়া এখন আছে আপোনাৰ Celerio X খন, 2020 মডেল। এখন আমি 4,60,000 টকা প্ৰাইচ ৰাখিছো, ললে ডিসকাউন্ট হ'ব, চাই দিম দাম। গাড়ী চলিলে মোটামুটি 49,000 মান চলিছে। আচ্ছা হয় এয়া দেখুৱাই আছো। এখন আছে জেন এষ্টিলো, এখনো আপোনাৰ একদম পানী দামত দি দিম। বহুত ডিমান্ড থকা গাড়ী। এখন আপোনাৰ 2009 চনৰ মডেল হয়, পুৰা এসি টেসি সব আছে, সব ৰানিং আছে। 4টা পাৱাৰ ইনটু পাৱাৰ ষ্টিয়াৰিং, এসি হিটাৰ সব ৰানিং আছে। গাড়ী আপুনি এখন আমি 1,25,000 টকাত দি দিম। আচ্ছা নেক্সট এয়া এখন আছে আপোনাৰ VXI মডেল, এল্টো K10 VXI 2022 লাষ্ট হয়। এখন আপোনাৰ 4,60,000 টকাত দিব পাৰিম। ওকে এখন অকণ কাম আছে, স্কেচ আমি কৰি দিম আকৌ। আচ্ছা নেক্সট এয়া এখন আছে আপোনাৰ একদম শ্বৰুম হৈ আছে, ইকো। কিমান চনৰ ইকো হয় আপোনাৰ 6 মাহ ৰানিং, অকল 6 মাহ ৰানিং, 6 মন। পলিথিন লগোৱাই আছে না? হয় নতুনৰ গোন্ধ ৰানিং হৈছে 11,000, পলিথিন খোলাই নাই, গোন্ধ যোৱাই নাই সব। এয়া পিছফালে একদম পুৰা এটা সিট বনাব লাগে, এটো সিটৰ একদম শ্বৰুম হৈ আছে। স্পেটা ইউজ ৰাখিছে, স্পেটা ইউজে হয় না, অকল 11,000 চলিছে গাড়ী। আন ইউজ না, আনটাচ হৈ আছে স্পেটা। এখন আমি আপোনাৰ আস্কিং ৰাখিছো 5,75,000 টকা, ললে আৰু ডিসকাউন্ট হৈ যাব, চাই দিম দাম। আচ্ছা ঠিক আছে এয়া এখন আছে ক্ৰেটা আপোনাৰ SX অপচনেল হয়, 2019 মডেল হয়। গাড়ী ৰানিং হৈ গ'ল আপোনাৰ 67,000 মান হৈ আছে ৰানিং। এখন আপোনাৰ ডিসকাউন্ট কৰি আমি 7,40,000 টকাত দিব পাৰিম লাষ্ট। ঠিক আছে। এখন আমাৰ শ্বৰুমতো আছে গাড়ী ষ্টক, আপোনাৰ চাওক শ্বৰুমতো। এখন নেক্সন এখন আছে আপোনাৰ 2024 মডেল হয়, নতুন লঞ্চ না, হিদিনা লঞ্চ নেক্সন। কালাৰো চাওক বহুত ধুনীয়া হৈ আছে। বাকি আপুনি ভিতৰটো দেখাই দিয়ক, সিটৰ পলিথিনে খোলা নাই গাড়ী, ৰানিংও কম। এখন আপোনাৰ স্পেটা নন টাচ হ'ব, বাকি সব আছে। ডিআইএলৰ পৰা ধৰি লৈ আপোনাৰ ফুললি অটোমেটিক হয় এখন গাড়ী। আচ্ছা প্ৰাইস ষ্টেঙলৈকে আপোনাৰ আছে গিয়াৰ। বাকি এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 10.5 লাখ, যদি তাতো লয় কিবা এটা ডিসকাউন্ট হ'ব, চাই দিম দাম। ওকে ঠিক আছে। এখন আছে ক্ৰেটা আপোনাৰ SX মডেল হয়, 2016 মডেল। এখন ৰানিং হৈ গ'ল আপোনাৰ 70,000 মান ৰানিং হৈ আছে। আপোনাৰ এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 6,60,000 টকা, আৰু ডিসকাউন্ট হ'ব। ওকে নেক্সট এখন আছে Hyundai Venue S খন, S আপোনাৰ 2023 মডেল হয়। গাড়ী ৰানিং হল আপোনাৰ 47,000 মান আছে ৰানিং। গাড়ী এখনো বহুত ধুনীয়া হৈ আছে। এখন আমি আপোনাৰ প্ৰাইস ৰাখিছো 7,80,000 টকা, আৰু নেগোচিয়েবল হৈ যাব। আৰু নেগোচিয়েবল হৈ যাব, মানে আপোনালোকৰ পৰা গাড়ী নিলে কোনো কামতে হাত দিব নালাগে না, একদম শ্বৰুম পাবই। গাড়ীটো বহুত ধুনীয়া কণ্ডিশ্যন। ঠিক আছে এয়া দেখো। এখন আছে আপোনাৰ Maruti Suzuki S-Cross, আপোনাৰ ডিজেল মডেল হয়, একেবাৰে টপ মডেল। ডিআইএলৰ পৰা ধৰি লৈ প্ৰজেক্টৰ হেডলাইট সব আছে, এলো হুইল, ডায়মণ্ড কাট এলো হুইল, এফালে পুশ বুটাম ষ্টাৰ্ট। এখন আপোনাৰ চলিলে আপোনাৰ 65,000 মান আছে ৰানিং। গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এখন ল'ব পাৰিব আপোনাৰ 6,30,000 টকাত। 6,30,000 টকা না, আৰু নেগোচিয়েবল হ'ব, হৈ যাব, কিবা এটা চাই দিম। আচ্ছা ঠিক আছে। এয়া কিয়া কি মডেল? এখন কিয়া চেলটছ হয়, পেট্ৰল ভাৰ্জন হ'ব। এখন আপোনাৰ টপ মডেল হয়, চাৰৰ পৰা ধৰিলে সবেই আছে। এখন আপোনাৰ 2022 মাজৰ হ'ব মডেলটো, 22 মাজৰ। ওকে এখন আপোনাৰ টায়াৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে, নতুনে হৈ আছে গাড়ী। আচ্ছা গাড়ী আপোনাৰ এখন আমি প্ৰাইস ৰাখিছো 12 লাখ টকা, তাতো নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব না। আচ্ছা ঠিক আছে। স্কৰপিও এন আছে, এখন আপোনাৰ অনলি 1 ইয়াৰ মান, 1 ইয়াৰ হৈছে, 1 বছৰৰ পুৰণা হয়, একদম টপ মডেল হয়, অটোমেটিক। এখন আপোনাৰ ৰানিং হৈ গ'ল আপোনাৰ 31,000। আৰু ইয়া নতুন কিমান পৰে? নতুন ল'ব গ'লে কিমান পৰে? আপোনাৰ আমাৰ ইয়াত এতিয়া লখিমপুৰটো 30 আহি যায়,
30 লাখ 30 লাখ আহি হয়। যায় আচ্ছা আপোনালোকৰ ইয়াত কিমান ৰাখিছে আমাৰ ইয়াত আপোনাৰ 21 লাখ 21 লাখ না হয় তাতো মানে নিগোচিয়েবল হ'ব 10 লাখ ডাইৰেক্ট মাইনাছ হৈ গ'ল না হয় নতুন কিনিলে 10 লাখ টকা বেছি ভৰিব লাগিব হয় আৰু সেকেন্ড হ্যান্ড কিনিলে মাত্ৰ 1 বছৰৰ পুৰণা নতুন বুলি ক'লেও ভুল নহ'ব কাৰণ নতুনৰ গোন্ধ যোৱাই নাই গাড়ী ভিতৰত চাওক আপোনালোকে একদম টপ মডেল হয় যিটো ফেচিলিটি নতুনত পাব স্কৰপিঅ এনৰ সেম ইয়াতো সেম ফেচিলিটি আপোনালোকে পাব আপোনালোকে 10 লাখ টকা ৰেহাই পাই আছে 10 লাখ টকা কম দামত অৰ্থাৎ 21 লাখ টকাত আপোনালোকে নিব পাৰি আছে তাতো ডিসকাউন্ট হৈ যাব 21 লাখৰ পৰা ডিসকাউন্ট হৈ যাব আচ্ছা আৰু আছে ইফালে এখন আছে আপোনাৰ ৰিনেল কুইড আছে 2022 মডেল 2022 মডেল হয় ক্লেম্বাৰ এখন হয় টপ মডেলে হয় এখন আপোনাৰ অটোমেটিক আহিব আচ্ছা বাকি আপোনাৰ এন্ড্ৰইড পৰা ধৰিলে বেক কেমেৰা সব লাগি আছে সব লাগি আছে আচ্ছা প্ৰাইস কিমান লব প্ৰাইস এখন আপোনাৰ আমি 3,90,000 টকা দি আছো আচ্ছা আৰু নেগোচিয়েবল হ'ব কিবা এটা চাই দিম তাত আচ্ছা ঠিক আছে নেক্সট এখন ৰেডিগো আছে আপোনাৰ 2020 মডেল এখন আপোনাৰ শ্বৰুমে হৈ আছে গাড়ী ফুল বডি অৰিজিনাল পেইন্টত আছে কতো কালাৰ নাই কতো ডেন পেইন্ট কতো একো নাই আপোনাৰ আচ্ছা প্ৰাইস আপোনাৰ কন্ডিশন বহুত বঢ়িয়া নিউ মডেলৰ ৰেডিগো হয় এটো আচ্ছা প্ৰাইস আপোনাৰ এখন প্ৰাইস আছে আপোনাৰ 2,90,000 টকা আৰু নেগোচিয়েবল হ'ব কিবা এটা চাই দিম আচ্ছা ঠিক আছে এয়া থাৰ দেখুৱাই আছো আনকমন কালাৰ একদম হয় এখন আপোনাৰ পুৰা কিমান থকা কালাৰ আছে গাড়ী কন্ডিশন একদম ব্ৰেন্ড নিউ হৈ আছে না আপোনাৰ আচ্ছা এয়া ভিতৰ পৰা দেখুৱাই আছো চাওক আপোনালোকে থাৰ এয়া যিসকলে থাৰ ল'ব বিচাৰে 4x4 আপোনাৰ সেকেন্ড হ্যান্ড মূল্য জানি লওক নতুনটো বহুত দাম আপোনালোকে জানে যিসকলে নতুন কিনিছে তেওঁলোকে জানে যে কিমান টকাত আপোনাৰ ডিজেলৰ হয় আপোনাৰ গাড়ী কিমান কিমান চনৰ 2021 ৰ হয় 2021 ৰ হয় ৰানিং হৈ গ'ল আপোনাৰ 60,000 ৰ ভিতৰত আছে ৰানিং আচ্ছা প্ৰাইস আপোনাৰ এখন প্ৰাইস ৰাখিছো আমি আপোনাৰ 12,50,000 টকা আৰু নেগোচিয়েবল হ'ব নি নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট সুইফট নেক্সট আপোনাৰ এখন সুইফট আপোনাৰ ZXi প্লাস হয় 2022 মডেল আচ্ছা এখনো আপোনাৰ কন্ডিশন বহুত গুড হৈ আছে ভাল মানে বহুত ধুনিয়া হৈ আছে গাড়ী বহুত ভাল হৈ আছে না আপোনাৰ ZXi প্লাস টপ মডেল হয় দাম স্টাৰ্টাৰ পৰা ধৰিলে আপোনাৰ সব কোম্পানী ফিটিং আছে আচ্ছা আপোনাৰ ডায়মণ্ড কাৰ্ড এলো হুইল আচ্ছা প্ৰাইস কিমান লগাইছে প্ৰাইস এখন আপোনাৰ আমি 6,30,000 টকা ৰাখিছো 6,30,000 টকা নেগোচিয়েবল হৈ যাব আৰু নেগোচিয়েবল হ'ব হৈ যাব আচ্ছা ঠিক আছে